আছিলে কেতিয়াবা কিবাকিবি কাৰণে আৰু জলকীয়া এনে অলপমান তেল দি পঠিয়াইছে। কেনেকুৱা লাগিছে মামা? গুড মৰ্ণিং, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মই পৰি মোৰ চেনেলৰ আজি আন এটা ভিডিঅ'ত আপোনালোক প্ৰত্যেককে স্বাগতম জনাইছোঁ। এয়া ইমান বেছি গৰম পৰিছে, ভিডিঅ' বনাবই মন নোযোৱা হৈ গ'ল। যেনে তেনে ভাত খোৱাৰ সময় ভাতকেইটা বনাইছোঁ আৰু খাইছোঁ লগা হৈছে। তো সেইকাৰণে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। আৰু সেয়া স্কুল খুলিব হৈছেহি, পাইছেহি গৰম বন্ধ এতিয়া খুলিবহি, কিন্তু গৰমটো ইমান বেছি কৰিছে। এইকেইদিনহে অলপ বন্ধ দিয়াহেঁতেন ভাল আছিলে। তেতিয়া যাবতো লাগিবই স্কুলত। আৰু দেউতা আহি আছেহি, কিন্তু ভিডিঅ' দেখাব পৰা নাই যিহেতু গৰম। মই মানে এইকেইদিন অকল মানে যেনে তেনে খাই মেলি থকাটোহে ভাবিছোঁ। তো আজি সৰুকৈ ভিডিঅ' এটা বনাইছোঁ, আশা কৰিছোঁ আপোনালোকে চাব আৰু ভাল পাব। তো বলক মই ভিডিঅ'টো আৰম্ভণি কৰোঁ। এইফালে মায়ে ঘৰৰ পৰা পিঠাগুড়ি এনেকৈ পটলত দি পঠিয়াইছে। এইখিনি হ'ল আমাৰ ঘৰৰ জলকীয়া, এনে অলপমান তেল দি পঠিয়াইছে। মই এনেকৈ আৰু অলপ তেল দিব লাগিব। এয়া হ'ল আচাৰৰ বটল, আম আচাৰ। মায়ে বহুত আচাৰ বনায়, মোৰ আচাৰবোৰ অলপ বেয়া হয়, সেইটো কাৰণে মায়ে দি পঠিয়াইছে। আৰু এইটো হ'ল চাহপাতৰ পেকেট, যিহেতু মানে আউজৰি অসমৰ চাহপাত খুব ভাল বুলি কয়। এইখন দোকানৰ মানে এইটো কিনা হয় দেই, তাৰ বাগানৰ চাহপাত হয়। এইখিনি দি পঠিয়াইছে মায়ে। ইমানবোৰ বস্তু লৈ দিলে যে আহিছে ট্ৰেইনত। এইবোৰ ছোৱালীজনীৰ কাৰণে এনেকুৱা এইটো স্পৰ্টিং, আকৌ ল'ৰাটোৰ কাৰণে তাৰ কাৰণে স্পৰ্টিং গৰমত পিন্ধা এইটো এটা, তাৰপিছত আকৌ এইটো হাফ পেণ্ট, মানে এনেকৈ মা মানে কি কয় এইটো এটা তাই হাফ পেণ্ট, লগতে মানে কি কয় আকৌ গেঞ্জিও এনেকৈ দি পঠিয়াইছে সিহঁতৰ কাৰণে। আৰু মোৰ কাৰণে মানে কি কয় মায়ে যেতিয়া বজাৰলৈ যায় কিবা যদি কিনে, মোৰ কাৰণেও কিনা হয় বা ভণ্টিৰ কাৰণেও মানে কিনে। আৰু এইখন মানে এনেই চেলেং কাপোৰ এখন দি পঠিয়াইছিলে কেতিয়াবা কিবাকিবি কাৰণে। আৰু এইফালে এখন চাদৰ এনেকৈ দি পঠিয়াইছিলে, কৈছিলে মায়ে। আৰু যিহেতু মই টাইম নাপাম বুলি মায়ে আকৌ নিজেই এনেকৈ দহি বাতি দি পঠিয়াইছে চাদৰখনত, কেতিয়াবা সকাম নিকামে পিন্ধিব পাৰিম। এয়া মায়ে মানে নিজে যেতিয়া কিনে আকৌ মোৰ কাৰণেও কিনে বা ভণ্টিৰ কাৰণেও কিনে মানে কাপোৰ কানি। এইবোৰ মানে টোপোলা বহুত বেছি হৈ গৈছে। এইখিনি তিনিচুকীয়াৰ পৰা আহিছে, বিহু নাই, পূজা নাই, একো নাই, তেতিয়াও মানে ইয়াৰ কাপোৰ কানিবোৰ ইহঁতৰ কাৰণে দি পঠিয়াইছে। এজনীৰ কাৰণে এনেকৈ হাত কটা এটা ফ্ৰক দি পঠিয়াইছে। এইবোৰ বজাৰ। আৰু এইফালে মই বিৰাট গৰম পৰিছে নে জিকা আৰু আলু এনেকৈ থুপথুপীয়াকৈ বনাই দিছোঁ। আৰু দেউতা বৰ বেছি মা মছলা নাখায়, সেইটো কাৰণে। এইফালে ভাত পানী বনায়ো আছোঁ, অকণ বহি লৈছোঁ। পাকঘৰটোত সোমাই থাকিবলৈ মন নোযোৱা হৈছে। আৰু আজি আমি এইফালে যোৱাৰ কথা ভাবি আছিলোঁ আচলতে, আজি তাৰপিছত শ্বিলঙলৈ যোৱাৰ কথা ভাবি আছিলোঁ, কিন্তু ইমান বেছি গৰম পৰিলে, প্লাছ শ্বিলঙৰ মানে আমাৰ অসমৰ গাড়ী সোমাব দিয়া নাই। তো সেইটো কাৰণে যোৱাটো কেঞ্চেল কৰিলোঁ। আমি ভাবি আছিলোঁ যে দেউতা আহিলে আমি যাম বুলি। তো সেয়া প্ৰগ্ৰেমটো কেঞ্চেল হৈ গ'ল। আৰু বয়সস্থ মানুহ এনেকৈ পটককৈ ওলাই যাবলৈ বেয়াও পায়। তো সেয়া আৰু ঘৰতে আছোঁ। আৰু কি আৰু ক'ম, ইহঁতিকেইটা এইবাৰ বিৰাট ফূৰ্তি, যিহেতু লোক আহিছে। পিছবেলা ইমান গৰম পৰিছে, ভাত পানী খাই এনেকৈয়ে মানে বাহিৰত এনেকৈ বহি আছোঁ। আৰু এই আকৌ মানে বাহিৰত মানে বতাহ মাৰিছিলোঁ, গেট চেট খুলি ৰাখিছে। আৰু গোটেই মানে আগফালৰ চোতালখন জংঘল হৈ আছে, দৰৱ দিয়ে থৈ দিছোঁ, কিন্তু বৰষুণ দি দিয়াৰ কাৰণে মানে মাজে মাজে বনবোৰ মৰা নাই। আৰু এয়া মিষ্টাৰ গধূলি আহি পালেহি। তাৰপিছত আমি এফালে ওলাই যাওঁ বুলি ভাবিলোঁ, অৱশ্যে টাউনলৈ। বস্তুকেইটা মই অৰ্ডাৰ দি থৈ দিয়া আছিলে, আজি হ'ল দুসপ্তাহমান, কিন্তু ফোন কৰিলে তো বোলো বস্তুকেইটা একেবাৰে লৈ আহোঁ। আৰু এটা সৰু সুৰা কাম আছিলে, সেইকেইটাও বোলো কৰি লওঁ। আৰু আহি আমি এয়া এখন দোকানত সোমালোঁ, কুলাৰ এটা চাওঁ বুলি কৈ আচলতে ভাবি আহিছিলোঁ। তো সেইটোকে দোকানত সোমাই লৈছোঁ। এতিয়া কি কৰোঁ, তাৰপিছত আনিলোঁ যেনিবা কুলাৰটো ঘৰলৈ। আৰু তাৰ লগতে আনিলোঁ ল'ৰাটো এখন পঢ়া টেবুল অৰ্ডাৰ দি থৈ দিয়া আছিলে, এইখন। আৰু লগত এইখন বিচনা আনিলোঁ। বহুত দিনৰ পৰা বিচনাখন প্ৰয়োজন হৈও আছিলে, আৰু দেউতাও আহি আছে, সেইটো কাৰণে বোলো বিচনাখনো একেবাৰে লৈ আহোঁ একেখন গাড়ীতে, নহ'লে আৰু দুবাৰ গাড়ীবোৰ আহিবলৈও বেয়া পায়। আৰু এয়া এখন পঢ়া টেবুল কেনেকুৱা দেখিছে আপোনালোকে জনাব। যোনটো ইঞ্জিনিয়াৰিং উড বুলি কয় সেইটোৱে হয়। আমি কিন্তু ডিজাইনটো আমি নেটৰ পৰা চাই দিলোঁ। এয়া এখন তাৰ বাৰ্থডে আছিলে, সেইটো কাৰণে দিলোঁ। আৰু এইখন বিচনা নতুনকৈ আনিলোঁ, লগতে এইটো কুলাৰটো। খুব বেছি গৰম আছিলে, আৰু এই ৰুমকেইটা আমাৰ খুব ৰ'দ পৰে, সেইটো কাৰণে বোলো এইটো আনি ল'লোঁ।
আৰু এয়া নেক্সট ডে ইভিনিঙত মই বোলো এই চুলিখিনি কাটি আনোগৈ বহুতখিনি দীঘল হৈছে আৰু গৰমো পৰিছে এইকেইদিন আৰু সেইটো কাৰণে অকণমান মানে ঘামচি লোৱা নিচিনা হৈছে কপালখনত অলপমান বোলো কাটি আহোঁ তাই চুলি কাটিবলৈ গ'লে খুব বেছি কান্দে যেনে তেনে ছোৱালীজনীয়ে তাই ফুচলাই কাটি আছে চকলেট খাওঁ কিবা দিম বুলি কিনে ফুচলাই থ'লোঁ আৰু পাৰ্লাৰখন নতুনকৈ বনাইছে আমাৰ ঘৰৰ ওচৰতে আগতে তাই নাছিলে বেছি 1.5 বছৰমান হৈছে বুলি কৈছে মই কিন্তু এইবাৰহে ফাৰ্ষ্ট গৈছোঁ আৰু ময়ো বহুত দিন একো কৰা নাছিলোঁ সেইকাৰণে অলপ বোলো মেছেজ এটা কৰি যাওঁ অকণমান ৰিফ্ৰেছ লাগিব যিহেতু গৰম বহুত পৰিছে অকণমান ভাল লাগে এনেকৈ কৰিলে নিজক অকণমান টাইম দিলে তো সেইটো কাৰণে স্কিনখনো খুব বেয়া হৈ গৈছিলে তো সেয়াই আৰু আজি এনেকৈ গধূলি টাইমটো পাছ কৰিলোঁ এয়া আহি পালোহি আৰু এতিয়া মুখখন ধুই মানে ফ্ৰেছ হ'লোহি আৰু বহুত দিনৰ মূৰত অকণমান নিজক টাইম দিলোঁ আজি মুখখন অকণমান নিজাকৈ অলপমান চাফা দেখিছোঁ আৰু যিহেতু গৰমো বহুত পৰি আছিলে সেইটো কাৰণে ভাবিলোঁ অকণমান মেছেজ এটা লৈ যাওঁ এই লগত গৈছোঁ আৰু মানুহ কম আছিলে সেইটো কাৰণে তো সেয়া আৰু এতিয়া আহি চাহ খালোঁ মেলিলোঁ আৰু এতিয়া ইয়াৰ অকণমান প্ৰজেক্ট এটা আছে ল'ৰাটোৰ তাৰ প্ৰজেক্টটো কমপ্লিট কৰি লওঁ তাৰপিছত আপোনালোকৰ মই লগ পাই আছোঁ দিয়া এইফালে গধূলি পচলা আৰু গাহৰি মাংস বনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব নাপাহৰিব আজি তেনেহ'লে কোনো ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাই আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই